নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই বনিতা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি বৰালি মাছৰ ৰেচিপি লৈ আহিছোঁ, খুব ধুনীয়া হয়। গতিকে আহক দেৰি নকৰি এতিয়া মই ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ আৰু আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকিব। আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে, এয়া মই বৰালি মাছ লৈছোঁ। মাছখিনি ভালদৰে ধুই এনেকৈ পানীটো গুচাই লৈছোঁ। আৰু এইফালে কোমোৰা, যিটো একেবাৰে পুৰঠ কোমোৰা, আমি সাধাৰণতে বোকা কোমোৰা বুলি কওঁ, খুব টেষ্টি হয়। প্ৰথমতে মই মাছখিনিত নিমখ হালধি আৰু যিহেতু বৰালি মাছ হয় চিটিকি আহে তেলবোৰ, সেইকাৰণে ইয়াতে মিঠাতেল অকণমান দি দিম, তেতিয়া কমকৈ চিটিকে। আৰু এইখিনি মই কোমোৰাখিনি এতিয়া ভালদৰে কাটি ল'ম আৰু তাৰে পিছৰখিনি মই আপোনালোকক দেখাই আছোঁ। আৰু এইফালে মই লোহাৰ কেৰাহী এখন উঠাই দিছোঁ। কেৰাহী গৰম হৈছে, আগতেই দিছিলোঁ। এতিয়া ইয়াতে মই তেল দিম আৰু এইফালে মাছখিনি মই মেৰিনেট কৰি থৈছোঁ, নিমখ হালধি আৰু মিঠাতেল। এতিয়া এয়া মিঠাতেল দি দিছোঁ। যিহেতু বৰালি মাছ হয়, অকণমান সাৱধানে ভাজিব লাগিব, নহ'লে খুব চিটিকি আহে। আৰু এতিয়া মই মাছখিনি দি দিছোঁ। এটা ফুটিব আৰম্ভ কৰিছে। এতিয়া মই ইয়াতে লিডখন লগাই দিছোঁ এনেকৈ। এটা ছাইড হৈ গৈছে, এতিয়া মই উল্টাই দি দিছোঁ। আৰু চাওকচোন, এইফালে মই কোমোৰাখিনি কাটি লৈছোঁ আৰু এইফালে মাছখিনি প্ৰায় হৈছে। আৰু এটা মাছখিনি কিমান ধুনীয়া হৈছে। মোৰ এক পিচ মাছো ভাঙি যোৱা নাই। এনেকৈ অকণমান মিঠাতেল সানি ল'ব লাগে, তেতিয়া কেতিয়াও ভাঙি নাযায়। আৰু মই ঢাকনি লগাই ভাজিছোঁ। এয়া হৈ গৈছে। এতিয়া মই এইখিনি ইয়াৰ পৰা কাঢ়ি থ'ম আৰু একেখন কেৰাহীতে মই কোমোৰাখিনি বনাম। এতিয়া এয়া চাওক মাছখিনি কিমান ধুনীয়া হৈছে। আৰু এয়া চাওক মাছখিনি মই কাঢ়ি থ'লোঁ ইয়াতে। আৰু এতিয়া কোমোৰাখিনি বনাম। আৰু তাৰ কাৰণে এয়া কি লৈছোঁ দেখাই দিছোঁ। এয়া আদা লৈছোঁ ৰুকি, এয়া পিঁয়াজ লৈছোঁ এটা মিডিয়াম চাইজৰ, এয়া গোটা জিৰা, শুকান জলকীয়া দুটা আৰু এয়া তেজপাত। প্ৰথমতে শুকান জলকীয়া দুটা দি দিছোঁ আৰু এতিয়া তেজপাতখিনিও দি দিছোঁ একেলগে। এতিয়া গেছৰ ফ্লেমটো মই হাই কৰি দিছোঁ। এতিয়া গোটা জিৰাখিনি দি দিছোঁ। গোটা জিৰা দিলে গোন্ধটো খুব ধুনীয়া হয়। কাটি থোৱা পিঁয়াজখিনিও দিলোঁ। এতিয়া লৰাই দিছোঁ ভালদৰে। আৰু এতিয়া ইয়াতে মই নিমখ দি দিছোঁ একেলগে। নিমখটো টেষ্ট কৰি চাই দিব, যিহেতু মাছ ফ্ৰাই কৰাতে আছেই নিমখ, সেইকাৰণে মই বেছি দিয়া নাই। আৰু এতিয়া কাটি থোৱা কোমোৰাখিনি দি দিছোঁ। গেছৰ ফ্লেমটো এতিয়া হাই কৰি দিছোঁ। আৰু এতিয়া ইয়াতে মই মেইন এটা ইনগ্ৰিডিয়েণ্টছ দিম। কোমোৰা বুলি ক'লে সাধাৰণতে খাৰটো দিব লাগে, আৰু একেবাৰে অৰিজিনেল কলা খাৰটো মই ব্যৱহাৰ কৰিম। আৰু এতিয়া ইয়াতে মই খাৰটো দিম। সেয়া চাওক মই বটলত ধুনীয়াকৈ বনাই থৈ দিছোঁ। আৰু এইখিনি দিয়াৰ পিছত সোনকালে সিজি যাব। আৰু ইয়াৰে মই ঢাকনিখন লগাই দিম। এতিয়া মই আদাটো এতিয়া নিদিওঁ, অকণমান এইখিনি সিজি যোৱাৰ পিছতহে দিম। গেছৰ ফ্লেমটো মই এতিয়া মিডিয়াম কৰি দিছোঁ। আৰু এতিয়া ঢাকনি গুচাই চাওঁ। এয়া চাওক লাহে লাহে সিজিব ধৰিছে। এতিয়া মই ইয়াতে আদাখিনি দি দিম। এয়া চাওক সিজি গৈছে। কম জুইত ভাজিলে অকণমান টাইম লাগে, কিন্তু খুব ধুনীয়া হয়। এয়া চাওক ইয়াতে এতিয়া হালধি দিয়া নাই, মাছ ভাজোঁতে যিখিনি হালধি ৰৈছে সেইখিনি দি দিছোঁ।
যিহেতু খাৰ দিছোঁ এতিয়া এক্সট্ৰাকৈ আৰু হালধি দিয়া নাই। এতিয়া মই ইয়াতে কেঁচা জলকীয়া 2টা দি দিছোঁ, ৰুকি থোৱা আদাখিনিও দি দিছোঁ। যিহেতু কোমোৰা হয়, কোমোৰাৰ এটা গুণ থাকে, সেই গুণটো আদা দিলেহে যায়। আৰু এয়া জিৰা গুড়ি বেছি কৰি দিছোঁ আৰু বেলেগ মছলা নিদিওঁ। খুব ধুনীয়া এটা গুণ আহিছে কোমোৰাখিনিৰ পৰা, মোৰ খুবেই প্ৰিয়, খুব ভাল পাওঁ, একেবাৰে অসমীয়া থলুৱা ৰেচিপি। সকলোৰে বনোৱা পদ্ধতি বেলেগ বেলেগ হয়। আৰু এই কেৰাহীখনত বনাবলৈ খুবেই ভাল, হাতেৰে ধৰি থাকিব নালাগে, যিহেতু লোহাৰ কেৰাহী হয়। ঠিক আছে, সিজি গৈছে আৰু অলপ সময় লাগিব। এতিয়া আৰু অকণমান সময় মই এনেকৈ ঢাকত লগাই দিম আৰু তাৰপিছত মই মাছখিনি ইয়াতে দি দিম। আৰু চাওক কিমান ধুনীয়াকৈ সিজি গৈছে। এতিয়া আমি ইয়াতে মাছখিনি দি দিম আৰু চাওক মাছখিনি দি দিলোঁ। এতিয়া গেছৰ ফ্লেমটো মই একেবাৰে হাই কৰি দিছোঁ। আৰু চাওকচোন কিমান ধুনীয়া এটা গুণ আহিছে। চাওক আৰু এতিয়া অকণমান এয়া গৰম পানী দিছোঁ, বেছি দিয়া নাই, যিহেতু গেছৰ ফ্লেমটো মই হাই কৰি দিছোঁ। আৰু প্ৰায় 2 মিনিট পিছত মই এইখিনি নমাই থ'ম। ইমান ধুনীয়া এটা গুণ আহিছে। যিসকলে খাই ভাল পায় আপোনালোকেতো জানেই, আৰু যিসকলে খাই পোৱা নাই বা এতিয়ালৈকে বনাই পোৱা নাই, কিটচেনত ন শিকাৰো, আপোনালোকে মোৰ ভিডিঅ'টো চাই এনেকৈ ধুনীয়াকৈ বনাব পাৰিব। খুব সহজ ৰেচিপি। চাওকচোন কিমান ধুনীয়াকৈ উতলিছে। যিকোনো মাছেৰে বনাব লাগে, বনালে টেষ্ট হয়। বৰালি মাছেৰে আৰু বেছি টেষ্ট হয়। আৰু চাওক মোৰ হৈ গৈছে কোমোৰা, কিমান ধুনীয়া হৈছে। এনেকৈ বনালে লগত একো নাথাকিলেও হৈ যায়, এইখিনিৰে ভাতখিনি খাব পাৰি ধুনীয়াকৈ। মোৰ আজি ৰেচিপিটো চাই যদি ভাল পাইছে আপোনালোকে লাইক এটা কৰিব আৰু কমেণ্ট বক্সত গৈ কমেণ্ট কৰিবলৈ নাপাহৰিব, কেনেকুৱা হৈছে জনাবচোন। আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ তাত নটিফিকেশ্যন যাব আৰু আপোনালোকে ভিডিঅ'টো লগে লগে চাব পাৰিব। ইয়াত কেঁচা ধনিয়াৰ পাতটো দিব পাৰে, কিন্তু আজি মোৰ ওচৰত নাই, নিদিলেও কোনো কথা নাই, যিহেতু মই আদা আৰু জিৰাটো দি দিছোঁ। কিন্তু আদা আৰু জিৰাটো ইয়াতে লাগিবই কোমোৰা। যদিও খাৰ আছে, খাৰ থাকিলেও এইখিনি দিলেহে গোন্ধটো গুচি যায় কোমোৰা। মই এইখিনি দি দিওঁ। আপোনালোকে যদি বেয়া পায় তেতিয়াহ'লে আদাটো নিদিব পাৰে, স্কিপ কৰিব পাৰে। এতিয়া মোৰ এইখিনি হৈ গৈছে আৰু এয়া গেছৰ ফ্লেমটো মই অফ কৰি দিছোঁ। ইমান ধুনীয়া এটা গুণ আহিছে, মানে একেবাৰে খাওঁ খাওঁ লাগি গৈছে। একেবাৰে চিম্পুল ৰেচিপি, কিন্তু মোৰ খুব প্ৰিয় হয়। আপোনালোকে কোনে কোনে ভাল পায় জনাবচোন এনেকৈ কোমোৰা। গতিকে আজিলৈ আহিছোঁ, আকৌ এটি নতুন ৰেচিপি লৈ নতুন টিপছ মই আপোনালোকৰ ওচৰত আহি আছোঁ। তেতিয়ালৈ ধন্যবাদ।